মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই ভিডিঅ'ত মই তোমালোকক তৃতীয় শ্ৰেণীৰ অংকুৰণ কিতাপৰ 5 নম্বৰ পাঠ মাকনৰ চিঠি এই পাঠটোৰ অল কুৱেশ্যন এনচাৰ্ছ এই ভিডিঅ'ৰ জৰিয়তে শ্বেয়াৰ কৰিম। আৰু যদি তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনে ছাবস্ক্ৰাইব এটা কৰি ল'বা, ঠিক আছে? আৰু কিবা অসুবিধা হ'লে ভিডিঅ'টো ডাউনলোড কৰি ল'বা। তো আহা এই কুৱেশ্যন এনচাৰ্ছসমূহ কৰোঁ। 1 নম্বৰৰ ক প্ৰশ্ন, মিস্ত্ৰীজনে প্ৰধান শিক্ষকক কাগজত কি লিখি দিলে? উত্তৰ, তেওঁ কৰা কামৰ হিচাপ লিখি দিলে। খ প্ৰশ্ন, মিস্ত্ৰীজনে স্কুলত কি কাম কৰে? উত্তৰ, কাঠমিস্ত্ৰীৰ কাম কৰে। গ প্ৰশ্ন, প্ৰধান শিক্ষকে মিস্ত্ৰীজনক টকা কেইটামান দিয়া দেখি মাকনে কি ভাবিলে? উত্তৰ, মাকনে ভাবিলে যে দেখোন ময়োতো মাৰ লগত কাম কৰি সহায় কৰি দিওঁ, তেনে ময়ো মাৰ পৰা কেইটকামান পইচা বিচাৰিব পাৰিম, এনেকুৱা ভাবিছিলে, ঠিক আছে? এনচাৰবিলাক ভালদৰে লিখিবা বহীত। ঘ প্ৰশ্ন, কামবোৰৰ বাবে মাকনে মাকৰ পৰা কি বিচাৰিছে? উত্তৰ, পইচা বিচাৰিছে। 2 নম্বৰৰ ক প্ৰশ্ন, স্কুলৰ পৰা আহি মাকনে কি কৰিলে? উত্তৰ, স্কুলৰ পৰা আহি মাকনে ভাতকেইটা খৰধৰকৈ খালে আৰু খোৱা বস্তুখিনি ঢাকি সামৰি থলে। ভাত খোৱা বাচনখিনি ধুলে, কোঠালিটো সাজিলে। তাৰ পাছত মাকনে তাৰ পঢ়া মেজত গৈ এখিলা কাগজ লৈ তাই কাম কৰা হিচাপ দি মাকলৈ এখন চিঠি লিখিলে, ঠিক আছে? তেওঁ স্কুলৰ পৰা আহি সি ঘৰৰ কামবিলাক কৰে যে সেই কামৰ কাৰণে সি পইচা বিচাৰিবৰ কাৰণে মাকক চিঠি লিখিলে, ঠিক আছে? খ প্ৰশ্ন, মাকে চিঠিত মাকনৰ বাবে কৰা কি কামৰ হিচাপ দিছে? উত্তৰ, মাকে চিঠিত মাকনৰ বাবে কৰা কামৰ হিচাপবিলাক হৈছে: তোমাক সৰুৰে পৰা তুলি তালি 8 বছৰীয়া কৰিলোঁ, কাপোৰ কানি ধুই দিলোঁ আৰু ভাত ৰান্ধি খুৱালোঁ, তোমাৰ বেমাৰত টোপনি ক্ষতি কৰি শুশ্ৰূষা কৰিলোঁ। এই কামবোৰৰ বাবে মোক একো নালাগে বুলি কৈছে মাকে, কেৱল তোমাৰ মৰম আৰু শ্ৰদ্ধাহে লাগে বুলি মাকে হিচাপ দিছে। এইবিলাক অলপমান দীঘলীয়া প্ৰশ্ন হয়, উত্তৰবিলাকো দীঘল হ'ব, ঠিক আছে? গ প্ৰশ্ন, মাকৰ চিঠিখন পঢ়ি মাকনে কি শিকিলে? উত্তৰ, চিঠিখন পঢ়ি মাকনে লাজ পালে আৰু টকা তিনিটা মাকক ঘূৰাই দিলে। মাকৰ পৰা তাই চিঠি কেনেকৈ লিখিব লাগে সেই বিষয়ে জানি বৰ সুখী হ'ল, ঠিক আছে? ভালদৰে ভিতৰা বহীত লিখি ল'বা প্ৰশ্ন উত্তৰবিলাক। এতিয়া প্ৰশ্ন, চিঠি লিখোঁতে কালৈ কেনেকৈ সম্বোধন কৰিব লাগে? এইটো কিতাপত খালী ঠাইবিলাকত বহাই যাবা দেই। মাৰালৈ এইটো পূজনীয়া হ'ব, দেউতাৰালৈ পূজনীয়, সৰুলৈ মৰমৰ, বন্ধুলৈ লিখিলে প্ৰিয়। চিঠি কালৈ লিখিলে কেনেকুৱা সম্বোধন কৰিব লাগে এইটো কৈছে। দ্বিতীয় প্ৰশ্ন, চিঠি যালৈ লিখা হয় তেওঁৰ ঠিকনা খামৰ ক'ত লিখিব লাগে? উত্তৰ, চিঠি যালৈ লিখা হয় তেওঁৰ ঠিকনাটো খামৰ ওপৰত লিখিব লাগে। নেক্সট কুৱেশ্যন, ঠিকনাত কি লিখিব লাগে? তোমালোকে কিতাপটো লৈ ল'বা আৰু ভিডিঅ'টো চাই থাকিবা আৰু উত্তৰবিলাক লিখি যাবা দেই, তেতিয়া সুবিধা হ'ব, বুজিব পাৰিবা। ঠিকনাত কি লিখিব লাগে? উত্তৰ, ঠিকনাত মাননীয়া লিখিব লাগে, অথবা শ্ৰীযুতা, গাঁও, নগৰ, ডাকঘৰ, পিন নম্বৰ আৰু জিলা এইবিলাক লিখিব লাগে। নেক্সট প্ৰশ্ন, খামৰ ওলোটা পিঠিত কাৰ ঠিকনা লিখিব লাগে? উত্তৰ, নিজৰ নাম লিখিব লাগে। নেক্সট প্ৰশ্ন, চিঠি কেনেকৈ পঠিয়াব লাগে? উত্তৰ, ডাকঘৰৰ যোগেদি চিঠি পঠিয়াব লাগে। আগত মোবাইল নাছিলে তো এইটো কাৰণে চিঠিৰ পাঠটো বুজাইছে, ঠিক আছে? চ' তোমালোকক মই এই পাঠটোৰ মাকনৰ চিঠি এই পাঠটোৰ সমূহ প্ৰশ্ন উত্তৰ কৰাই দিলোঁ আৰু কেইটামান যুক্তাক্ষৰ থাকিলে তোমালোকে ছাৰ বাইদেউৰ পৰা শিকি ল'বা, ঠিক আছে? চ' থেংক ইউ ফৰ ৱাচিং, থেংক ইউ বাই। আৰু যিমান পাৰা মোৰ ভিডিঅ'টো তোমালোকে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবা
আৰু সাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা আৰু কমেন্ট কৰিবা, ঠিক আছে? থ্যাংক ইউ, বাই।